হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আছোঁ। আজি মই আপোনালোকক দেখাম চাদৰৰ দহি কেনেকৈ বাটে। আহকচোন চাওঁ চাদৰৰ দহি কেনেকৈ বাটে। আপোনালোকক দহি বাটিবলৈ প্ৰথমতে এটা বেজী দৰকাৰ হ'ব। তাৰ পৰা এটা গুলি ল'ব। তাৰ পৰা লগতে এখন কেঁচিও দৰকাৰ হ'ব। আৰু আপোনালোকে কি সূতা দহি বাটে সেই সূতাখিনিও দৰকাৰ হ'ব। তাৰ পৰা প্ৰথমে আপোনালোকে এনেকৈ সূতাত বেজী সূতা ভৰাই ল'ব। ভৰাই এনেকৈ গাঁঠি দি পানে ধুনীয়াকৈ গোটেইখিনিতে গাঁঠি ল'ব এডাল এডালকৈ। গোটেই চাদৰখনতে গাঁঠি ল'ব। আপোনালোকে নিজৰ জোখৰ অনুযায়ী কিমান দূৰত্বত দিব বিচাৰে সিমানখিনি দূৰত দিব। কিমানখিনি দূৰত দিলে ভাল হ'ব দহিখিনি চাই ল'ব নিজে জোখৰ অনুযায়ী। তাৰ পৰা হোৱাৰ পাছত আপোনালোকে এইফালে দহি গুঠিবলৈ আৰম্ভ কৰি দিব। এনেকৈ গাঁঠিটো দি ল'ব প্ৰথমে। গাঁঠিটো দিয়াৰ পাছত এটা পাক দিব। পাকটো দি এইফালে সূতাডাল এইফালে পাৰ কৰাই দিব। পাৰ কৰাই ধুনীয়াকৈ টানি গাঁঠিটো দিব যাতে খুলি নাযায়, সহজে খুলি নাযায় তেনেকৈ দিব। আকৌ এটা পাক দিব। 3টামান পাক এনেকৈয়ে দি দিব। 3টামান পাক গাঁঠি দিলেহে আপোনালোকৰ দহিটো পটককৈ ছিগি নাযায়, সলকিও যোৱাৰ চান্স নাথাকে। তাৰ পৰা হোৱাৰ পাছত এনেকৈ কেঁচিখনে সমানৰে কাটি দিব জোখত। চাব যাতে সমানে দহিখিনি গোটেইখিনি দহি একে সমানে হয়। এডাল দীঘল এডাল চুটি হ'লে দেখিবলৈ বেয়া লাগিব। আপোনালোকৰ জোখৰ অনুযায়ী আপোনালোকে ধুনীয়াকৈ কাটিব। এইটো ঠিক তেনেকৈয়ে আগৰটো নিচিনাই আপোনালোকে গাঁঠি যাব। পাকটো ধুনীয়াকৈ দিব। পাকটো দি আপোনালোকে গাঁঠিটোও চাব, গাঁঠিটো যাতে টাইট হয়। টাইট নহ'লে খুলি যাব। ধুনীয়াকৈ গাঁঠিটো দিয়ক। আপোনালোকে চাব যাতে ভালদৰে খুলি নাযায়। মোৰ বিশ্বাস আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও শিকিব পাৰিব কিবা এটা। এনেকৈয়ে গাঁঠি যাব গোটেইখিনি। এইটো ঠিক তেনেকৈয়ে গাঁঠিব ধুনীয়াকৈ। সূতাখিনি চাব সমানকৈ ল'ব। সমান অনুযায়ী গোটেইখিনি সূতাই দহিখিনি একে ধুনীয়াকৈ গাঁঠিব। পাকটো দিওঁতে ভালকৈ দিব, নহ'লে মূৰটো অকণমান দহিখিনিও মূৰটো অকণমান ডাঙৰ হৈ থাকিব। ডাঙৰ হ'লে দেখিবলৈ বেয়া লাগিব। যদি বেছি ডাঙৰো হৈ যায় তেতিয়া আপোনালোকে মোহাৰি দিব মূৰটো, তেতিয়া সৰু হৈ যাব অকণমান। এইখিনি মোৰ দহি গুঠি হৈ গ'ল। কিমান ধুনীয়া লাগিছে আপোনালোকে চাওকচোন। ইমানখিনিয়ে ভিডিঅ'টো মোৰ। আপোনালোকে যাতে মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও শিকিব পাৰে।